ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয় বৰ্ষৰ বাবে ইতিমধ্যে চৰকাৰ গঠন হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি যি শপত গ্ৰহণৰ পাছত আজি চৰকাৰখনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত ৰাইজৰ আশা আৰু প্ৰত্যাশা কেনেধৰণে কৰে সেই সম্পৰ্কত মই জানিবৰ বাবে মই এই মুহূৰ্তত উপস্থিত আছোঁ গোলাঘাট জিলাৰ দেৰগাঁৱত উপস্থিত আছোঁ আৰু দেৰগাঁৱত মোৰ লগত কেইবাগৰাকীও সচেতন ব্যক্তি আছে আমি তেখেতসকলৰ পৰা চমুকৈ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে এগৰাকী ওচৰলৈ আহিছোঁ দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে চৰকাৰ গঠন হৈছে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে 4গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে আগন্তুক দিনত চৰকাৰখনক লৈ কেনেধৰণৰ আশা আৰু প্ৰত্যাশা প্ৰথমতে মই আপোনালোকৰ নিউজ লাইভ চেনেলৰ যোগেদি নতুন চৰকাৰখনৰ হেট্ৰিক কৰা চৰকাৰখনৰ আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে মই চৰকাৰখনক শুভেচ্ছা জনাইছোঁ যোৱা 5টা বছৰত তেখেতৰ নেতৃত্বত সবল নেতৃত্বত অসমে দেখিছে কিমান ধৰণৰ উন্নতি হৈছে সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে বনভূমি আপোনালোকে দেখিছে আমাৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট মেৰাপানী নেঘেৰি বিলত কিমান উচ্ছেদ চলাইছে অবৈধ বিদেশী নাগৰিকে এই বনভূমিবিলাক দখল কৰি ৰাখিছিলে তাত উচ্ছেদ চলাইছে আৰু সকলো দিশতে ৰাস্তা পদূলিৰ পৰা আদি কৰি সকলো দিশতে উন্নয়ন হৈছে 860 জন শ্বহীদৰ তেজক মূল্য দি আজি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে ছেমি কণ্ডাক্টৰ নিৰ্মাণ হৈছে স্বচ্ছ নিযুক্তি হৈছে এই কথাখিনিয়ে আজি দেখিছে জনাদেশ বিজেপিৰ সপক্ষে NDAৰ সপক্ষে জনাদেশ কিয় দিছে উন্নয়নৰ কাৰণে দিছে আৰু আমি আশা ৰাখিম অনাগত দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব আৰু এদিন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া ভাৰতবৰ্ষৰ নেতৃত্ব ল'ব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী চকীত অধিষ্ঠিত হ'ব তেওঁৰ দক্ষতা তেওঁৰ কৰ্মদক্ষতা তেওঁ আমি শলাগ ল'বই লাগিব আৰু তেওঁৰ এনেকৈ আগবাঢ়ি যাওক তাৰে আমি শুভকামনা জনাইছোঁ নিশ্চয়কৈ এগৰাকী নৱপ্ৰজন্মৰ যুৱকক লগ পাইছোঁ হয় আপোনাৰ যে যোৱাবাৰো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰী আছিল বহু ল'ৰা ছোৱালীক পইচা নোলোৱাকৈ চাকৰি দিছিল এই বছৰ আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰীজনে আপোনাৰ যিমান দিছিলে তাতকৈ আৰু বেছি অধিক শক্তিৰে আৰু ল'ৰা ছোৱালীক চাকৰি দিব আৰু ছেমি কণ্ডাক্টৰ লেখীয়া যিবোৰ আমাৰ প্ৰকল্প আহিছে অসমত আৰু তেনে প্ৰকল্প আহিব য'ত ক্ষুদ্ৰভাৱে হ'লেও ল'ৰা ছোৱালীয়ে যিবোৰ বেংগলৰ বা মুম্বাই বা দিল্লীত চাকৰি কৰিছে তেওঁলোকে আকৌ অসমতে আহি চাকৰি কৰিব পাৰিব ব্যৱসায় কৰিব পাৰিব আমাৰ ল'ৰা ছোৱালী আৰু বাহিৰত যাবলগীয়া নহয় আৰু অসমখন আৰু আগবঢ়াই নিব পাৰে হাজাৰ সত্ৰভূমি বেদখলমুক্ত কৰিলে হয় আমি ভাল পাইছোঁ অসমৰ ৰাইজে এবাৰ ভাল পাইছে সেইকাৰণে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছে কিয় কি বেদখল যিটো কৰিছে মাটি আমাৰ কাৰণে অসমৰ কাৰণে জাতিটোৰ কাৰণে ভাল যিহেতু অসমক বহুত পিছ পৰি গৈছিলে সেই যিবোৰ আমাৰ নিজৰ মাটি আছিলে বাহিৰৰ পৰা মানুহ আহি এইবোৰ দখল কৰিছিলে সেইটো অসমক বহুত পিছলৈ টানি নিছিলে আৰু এইবাৰ মহিলাসকলক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তথা বৰ্তমানৰ শেহতীয়াকৈ চৰকাৰখনে যথেষ্ট কাম কৰি গৈছে হয় মুখ্যমন্ত্ৰীয়ে এবাৰ মহিলাৰ বাবেও যথেষ্টখিনি কাম কৰিছে যিটো আমি আগতে দেখা নাছিলোঁ এবাৰ আপোনাৰ উদ্যমিতা আঁচনি অৰুণোদয় লেখীয়া বহুতখিনি আঁচনি দিছিলে য'ত আমাৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব পাৰিছিল আৰু বহুত মানুহে মানে মাইকী মানুহসমূহে আপোনাৰ গোট খুলিছিলে তাত বহুত ছাগলী পুহিছিলে মুৰ্গী পুহিছিলে আৰু বহুত কিবা কিবি ব্যৱসায় কৰি আগবাঢ়িবলৈ পৰিয়ালক চলাবলৈ সক্ষম হৈছিলে হয় আগন্তুক দিনতো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকৈ কাম কৰি যাওক আৰু যিটো দেৰগাঁৱলৈ তেখেতৰ যিবোৰ প্ৰকল্প আছিল যে শিৱদৌলক উন্নতি কৰিব তাৰপিছত অসম মেডিকেল কলেজ এখন আমাৰ থাৰ্ড গেটত আহিব সেইসমূহ প্ৰকল্প দেৰগাঁৱত অতি সোনকালে তেওঁ আনক আৰু আমাৰ দেৰগাঁৱকো অসমৰ লগে লগে আৰু বিকশিত কৰি তোলক নিশ্চয়কৈ অন্য এগৰাকী আছে কি ক'ব দাদা চৰকাৰখন ইতিমধ্যে গঠন হৈছে আগন্তুক দিনত কেনে আশা কেনে প্ৰত্যাশা তেখেতৰ পৰা কি আশা কৰিম যিজনে অবিৰতভাৱে অসমখনৰ কাৰণে মাত্ৰ 3-4 ঘণ্টা শুই অবিৰতভাৱে নিজে একো নিজৰ কথা নাভাবি অকল নিজৰ কামেই চিনি পায় তেওঁ অকল কামৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি নিজে চাওক না নিযুক্তিৰ ক্ষেত্ৰত তেখেতে প্ৰথমতে স্বচ্ছ নিযুক্তিটো তেখেতে আমাক দাঙি ধৰিছিলে স্বচ্ছ নিযুক্তি টেট পাতি পেলাই আগৰ দিনত কি আছিলে আপোনাৰ
আমুকৰ আংগু পাংগু বোলে চিনাকি মন্ত্ৰী MLA চিনাকি কোনোবা এজন গ্ৰেজুৱেশ্যন নোহোৱাৰ লগে লগে কাৰোবাৰ ঘৰত লাইন পাতি পালে আপোনাৰ চাকৰিৰ কাৰণে লাখ টকা দিবলগীয়া হৈছিলে আমুকৰ ভতিজাকৰ পাইছে আমুকৰ কিন্তু তেখেত এজন জনপ্ৰিয় এইজন সকলো মানুহে এইজনৰ জনপ্ৰিয়তা ভৱিষ্যতলৈ গোটেই ইতিহাসত লিপিবদ্ধ হ'ব। মহিলাসকলকো যথেষ্ট মহিলাসকল হওক প্ৰতিটো নিবনুৱা হওক সকলো ফালৰ পৰা তেওঁলোকৰ দক্ষতা এই মুখ্যমন্ত্ৰীজনে দেখুৱাই থৈ গৈছে। আগন্তুক দিনত তেখেতকতো আৰু আশা কৰিবলৈ তেওঁতো অহৰহ কৰিয়ে থাকে, ইমান কষ্ট কৰি গৈ থাকে। বহুত আশা লৈ পেলাই আমি তেখেতৰ প্ৰতিচ্ছবি সন্মুখত আনি পেলাই আমি ভোট দিছোঁ। বহুত আৰু আশা কৰিবলৈ নাই, তেখেতে বহুত আগুৱাই নিব নিশ্চিতভাৱে। আৰু এনেধৰণে ক'ব লাগিব যে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী আসনত বহিব, আগন্তুক দিনত চৰকাৰখনৰ লগতে নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ ক্ষেত্ৰতে হওক বা প্ৰতিটো ক্ষেত্ৰতে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা যথেষ্ট আশা প্ৰকাশ কৰিছে। আৰু এনেধৰণে দেৰগাঁৱৰ এইসকল সচেতন লোকে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজ লাইভৰ কেমেৰাৰ সন্মুখত।